Hello students, আজি আমি start কৰিব গৈ আছো 13.5 exerciseৰ দ্বিতীয়টো ভিডিও question number 6 সৰ পৰা start কৰিম question number 5 লকে আমি already কৰিছো question number 6 টো কি দিছে চাও আহা a village having a population of 4000 requires 150 liters of water per head per day. It has a tank measuring 20 meter 15 meter and 6 meter. For how many days will the water of this tank last? কি দিছে এখন ভিলেজত 4000 people আছে পার ডে এজনক কিমান পানী লাগে 150 লিটাৰ ট্যাঙ্ক এটা দিয়া আছে তাৰ ডাইমেনশনটো দিয়া আছে 20 into 15 into 6 সেই ট্যাঙ্কটোৰে সেই গাঁওখনত কিমান দিন চলিব পাৰিব ট্যাঙ্কটোৰ ভলিউম উলিয়াই ল'ব লাগিব আৰু এদিনত টোটেল গাঁওখনক কিমান পানী লাগে তার ভলিউম তুলিয়ে ডিভাইড কৰি দিলে হল তোমার 150 liters per head per day required per head per day required 150 liter. Therefore per day total required water কিমান হ'ব 4000 অৰ লগত 150 টো মাল্টিপ্লাই হ'ব ইমান লিটাৰ কিন্তু এই ডাইমেনশনটো মিটাৰত আছে ভলিউমটো মিটাৰ কিউবত সো এটো আমি মিটাৰ কিউবত নিব লাগিব লিটাৰৰ পৰা মিটাৰ কিউবত নিবলৈ কি হয় 1000 ইদি ডিভাইড 1000 ইদি আমি ডিভাইড কৰিম কিমান হল 600 মিটাৰ কিউব এটো হৈছে পার ডে ৰিকোয়াৰ্ড অফ ওয়াটাৰ ট্যাঙ্ক ডাইমেনশনটো কিমান দিয়া আছে ট্যাঙ্ক ডাইমেনশন এল টো দিয়া আছে 20 মিটাৰ বি টো দিয়া আছে 15 মিটাৰ এইচ টো দিয়া আছে 6 মিটাৰ ঠিক আছে সো ভলিউম of the tank কি হ'ব L B H volume of the tank 20 into 15 into 6 এটো ক্যালকুলেশন নকৰি এনেকৈ থৈ দিলে হ'ল মিটাৰ কিউব therefore number of days 20 এটো ওপৰত থাকিলে 20 into 15 into 6 divided by 600 2 रे कैंसिल गोल 4 2 3 কিমান হল 3 days সো ট্যাঙ্কটোত থকা পানীৰে গুটে গাঁওখন 3 দিন চলিব পাৰিব ঠিক আছে নেক্সট চাওহা কোৱেশ্চন নাম্বাৰ 7 কি দিছে A godown measures 40 meter into 25 meter into 10 meter. Find the maximum number of wooden crates. It's measuring 1.5 meter into 1.25 meter into 0.5 meter. That can be stored in the godown. এটা গোডাউনত wooden crates ৰাখিব লাগে দুইটাৰে ডাইমেনশন দিয়া আছে সো কিমানটা আমি wooden crates ৰাখিব পাৰিম সো গোডাউনৰ ভলিউমক এটা wooden cratesৰ ভলিউমেদি আমি ডিভাইড কৰিলে number of wooden crates পাই যাম ঠিক আছে তোমাৰ ইয়াত ভলিউম অফ দা গোডাউন কি হ'ব ভলিউম অফ দা গোডাউন 40 into 25 into 10 মিটাৰ কিউব ভলিউম অফ one wooden crates এটো কি হ'ব 1.5 into 1.25 into 0.5 মিটাৰ কিউব ঠিক আছে therefore number of wooden
crates 40 into 25 into 10 1.5 into 1.25 into 0.5 so এটা আমি ডিভাইডটো এনেকৈ ইজিলি কৰি লওঁ 40 into 25 into 10 1.5 টোক আমি কি লিখিব পাৰোঁ 15/10 এটো কি লিখিব পাৰোঁ 125/100 এটো কি লিখিব পাৰোঁ আমি 5/10 এই তলৰ কেইটা ওপৰত গুচি যাব 40 into 25 into 10 এটো 1 ৰ পিছত কেইটা 0 হ'ব 1 2 3 4 1 2 3 4 তলৰ কেইটা ওপৰত গুচি গ'ল মই ডাইৰেক্টলি মাল্টিপ্লাই কৰি লিখি দিছোঁ এটো 15 এটো 125 এটো 5 so cancel 25 এদি 5 এদি 2 5 এদি 8 ঠিক আছে আৰু নাযায় এটো পিছত ৰাখি থোৱা 16 divided by 15 কৰি ললে হ'ল এটো 16 divided by 15 এটো হ'ব 16 ভুল হৈ আছে ৰবা 0 এটো তোমাৰ এটো যাই থাকিব 1.066 1.066 into তোমাৰ 4টা 0 ইয়াৰ লগত মাল্টিপ্লাই কৰিলে এটা উঠি যাব কি হ'ব 10666 এটো মিলি না যায় ইয়াতে এনেকা ৰাখি থৈ দিলে হ'ল ডিভাইড কৰিলে তো এটো ডিভাইডটো গৈ থাকিব ডিভাইডটো শেষ নহয় ঠিক আছে পাতি লোৱা এটো বুজি পেলাই নেক্সট কোৱেশ্চন নাম্বাৰ 8 কি দিছে a solid cube of side 12 cm is cut into 8 cubes of equal volume what will be the side of the new cube also find the ratio between their surface areas এটা কিউব আছে যাৰ সাইড 12 cm তাক আমি 8টা কিউবত ভাঙিছো of equal volume দুটা কিউব হল দুইটা কিউবৰ সারফেস এরিয়া রেশিওটো উলিয়াব লাগে সো কিউবত ইয়াতে সাইডটো ধৰি লৈছো সাইড A 12 cm therefore ভলিউমটো কি হ'ব 12 কিউবটো যদি আমি কৰো এটো পাম আমি 1728 cm কিউব এটো কৰি চাবা এতিয়া এই কিউবটোক আমি 8টা কিউবত ভাঙিছো ইকুৱেল ভলিউম therefore ভলিউম অফ 1 নিউ কিউব ইয়াক 8 দি ডিভাইড হ'ব 1728 8 দি যেতিয়া তুমি 1728 ডিভাইড কৰিবা 216 সেন্টিমিটার কিউব এটো হৈছে সৰু সৰু এটা কিউবৰ ভলিউম এটা সৰু কিউবৰ সাইডটো যদি ধৰো লেট side of smaller cube a dash বুলি ধৰিছো সো কি হৈ যাব therefore a dash is equal to 216 a dash cube হ'ব সো এটো কিউব রুট অফ 216 ৰ কিউব রুট এটো এনেকুৱাকে কৰে 216 2 ৰে ডিভাইড কৰি যোৱা কিমান হ'ব এটো হ'ব তোমাৰ 108 নেক্সট এটো নেক্সট 2 ৰে ডিভাইড কৰিলে
27 নেক্সট এইটো কি হ'ল 2 into 2 into 2 3 into 3 into 3 স্কুৱেৰ ৰুটত যেনেকৈ আমি দুটাৰ কাৰণে এটা বাহিৰত লিখোঁ কিউব ৰুটত তিনিটাৰ কাৰণে এটা বাহিৰত এতিয়া তিনিটা 2ৰ কাৰণে এটা 2 বাহিৰত তিনিটা 3ৰ কাৰণে এটা 3 বাহিৰত এইটো হ'ব 6 সেন্টিমিটাৰ এতিয়া তোমাক ৰেচিঅ' অফ দেয়াৰ সাৰফেচ এৰিয়া সুধিছে চ' সাৰফেচ এৰিয়া অফ বিগাৰ কিউব কি হ'ব 6a স্কুৱেৰ 6 12 স্কুৱেৰ ফৰ্মুলাটো কি আছিল সাৰফেচ এৰিয়াৰ কিউবৰ সাৰফেচ এৰিয়া 6a স্কুৱেৰ সাৰফেচ এৰিয়া অফ স্মলাৰ কিউব 6 into 6 স্কুৱেৰ এইটো হ'ব তোমাৰ সেন্টিমিটাৰ স্কুৱেৰ therefore required ratio 6 into 12 square 6 into 6 square 6 cancel goal so 12 into 12 6 into 6 into so 4 by 1 so ratio to hobo 4:1 বুজি পাইছা নহয় কিউব ৰুট উলিয়াটো এইটো জানিব লাগিব স্কুৱেৰ ৰুটত যেনেকৈ তিনিটা 2ৰ কাৰণে বা দুটাৰ কাৰণে বাহিৰত ওলায় কিউব ৰুটত তিনিটাৰ কাৰণে এটা বাহিৰত হয় চ' তিনিটা 2ৰ কাৰণে এটা 2 তিনিটা 3ৰ কাৰণে এটা 3 তো 6 হ'ল সাৰফেচ এৰিয়াৰ ফৰ্মুলাটো তুমি ইউজ কৰি দিলে হ'ল ইয়াতে মাল্টিপ্লাই কৰিব নালাগে কাৰণ কেনচেলটো তোমাৰ ইজি হৈ গৈছে ঠিক আছে এইটো পাতি লোৱা লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ Question number 9 কি দিছে a river 3 meter deep and 40 meter wide is flowing at the rate of 2 kilometer per hour how much water will fall into the sea in a minute তোমাৰ এখন নদীৰ দিয়া আছে ডিপ 2 এইটো হ'ব h 40 মিটাৰ টু wide আৰু 2 কিলোমিটাৰ per hour এই 2 কিলোমিটাৰটোৱে হ'ব তোমাৰ লেন্থ how much water will fall into the sea in a minute 1 মিনিটত কিমান পানী পৰিব সাগৰত চ' ইয়াত তোমাৰ h2 হ'ব 3 মিটাৰ 40 মিটাৰ ৱাইড b2 হ'ব 40 মিটাৰ ঠিক আছে আৰু তোমাৰ l2 হ'ব 2 কিলোমিটাৰ মানে 2000 মিটাৰ এটা 2 কিলোমিটাৰ পাৰ আৱাৰ আছিল therefore ভলিউম অফ ৱাটাৰ fall into sea in 1 hour হ'ব in 1 hour মানে 60 মিনিট L B H 3 into 40 into 2000 এইটো 60 মিনিটত যায় 60 মিনিটত পৰে তোমাক সুধিছে 1 মিনিটত কিমান হ'ব 60 ৰে ডিভাইড হ'ব লাগিব therefore volume of water fall into sea in 1 minute 1 মিনিটত কিমান হ'ব 3 into 40 into 2000 divided by 60 চেল গ'ল এইটো কি থাকিল 20 into 200 so এইটো হৈ যাব 4000 মিটাৰ কিউব ঠিক আছে ইয়াত আমাৰ 13.5 এক্সাৰসাইজটো শেষ আমি নেক্সট ভিডিঅ'টোত নেক্সট এক্সাৰসাইজটো চামহি এইটো বস্তুটো ভালকৈ বুজি লোৱা আৰু পাতি লোৱা থেংক ইউ